নমস্কাৰ ছাত্ৰীসকল, ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ 8টা খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটি হৈছে আপোনালোকে এখন অফিচিয়েল যি অৰ্ডাৰ দেখিছে, ইয়াত প্ৰিন্সিপাল আৰু হেডমাষ্টাৰসকলৰ যি পেঞ্চন, সেই পেঞ্চনটো যাতে সৰলীকৃত কৰিব পৰা যায় বিদ্যালয়সমূহৰ, তাৰ কাৰণে নিৰ্দেশনা আপোনালোকে দেখিছে। ইন কেঞ্চেলেশ্যন অফ দি ডিপাৰ্টমেণ্ট আৰ্লিয়াৰ অৰ্ডাৰ, এই ক্ষেত্ৰত ডিপাৰ্টমেণ্টৰ যিটো প্ৰিন্সিপালছ এণ্ড হেডমাষ্টাৰ্ছ অফ এডুকেশ্যন ইনষ্টিটিউশ্যনৰ কাৰণে যিটো অৰ্ডাৰ আছিলে তাক কেঞ্চেল কৰি নতুন কৰি কিছু সৰলীকৃত কৰা হৈছে। আৰু তাত কেইবাটাও পইণ্ট আছে। প্ৰথমটো দেখিছে কোঅৰ্ডিনেশ্যন বিটুইন ডিপাৰ্টমেণ্টৰবিলাকৰ মাজত যাতে কোঅৰ্ডিনেশ্যনটো থাকে, আৰু দ্বিতীয়তে টাইমলি ছাবমিশ্যন অফ দি অডিট ডকুমেণ্ট, আৰু তেওঁলোকৰ এমাহৰ ভিতৰত যাতে অডিট ডকুমেণ্টখিনি দিয়া হয়, আৰু প্ৰভিজনেল পেঞ্চন যাতে তেওঁলোকে অতি সোনকালে পায়। আগত বহু সময় লাগে, আপোনালোকে জানে বিদ্যালয়সমূহৰ বিশেষতঃ প্ৰিন্সিপাল হওক হেডমাষ্টাৰসকল অৱসৰ লোৱাৰ পিছত তেওঁলোকৰ অডিট নহালৈকে পেঞ্চনৰ বহুত পলম হয়। গতিকে এই গোটেই প্ৰক্ৰিয়াটো সৰলীকৃত কৰাৰ কাৰণে পূৰ্বৰ যিটো অৰ্ডাৰ তাক কেঞ্চেল কৰি নতুন কৰি দিয়া হৈছে। মূল পইণ্টকেইটা আপোনালোকে দেখিছে। 3 নম্বৰটোত আছে এক্সপেডিটেড অডিটছ এণ্ড কাপাচিটি বিল্ডিং, আৰু অডিটৰ ক্ষেত্ৰতো আৰু কেপাচিটি বিল্ডিঙৰ ক্ষেত্ৰতো ইনষ্ট্ৰাকশ্যন ইয়াত দিয়া হৈছে। অৰ্ডাৰ কপিটোত কোৱা হৈছে ক্লেৰিটি অন প্ৰভিজনেল পেঞ্চন ইঞ্চুৰেঞ্চ, আৰু অতি সোনকালে যাতে তেওঁলোকে মূল পেঞ্চন নোপোৱালৈকে প্ৰভিজনেল পেঞ্চন যাতে শীঘ্ৰে পায় তাৰ ব্যৱস্থাৰ কাৰণে কোৱা হৈছে। আৰু প্ৰায়ৰিটাইজেশ্যন অফ অডিটত কোনখিনি দিশ প্ৰায়ৰিটাইজেশ্যন দিব লাগিব তাৰ বিষয়েও কোৱা হৈছে। গতিকে এতিয়াৰ পৰা বিদ্যালয়ৰ প্ৰধানসকল বা প্ৰিন্সিপালসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পেঞ্চন লাভৰ ক্ষেত্ৰত অডিটৰ ক্ষেত্ৰত বহুখিনি সৰলীকৃত প্ৰচেষ্টা লোৱা হৈছে অসম চৰকাৰৰ দ্বাৰা, যাক এক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। আপোনালোকে নিশ্চয় দেখিলে। এতিয়া আহিছোঁ আমি দ্বিতীয়টি খবৰলৈ, যে জিলা শিক্ষা বিষয়ৰ নিৰ্দেশনাত আজিৰ পৰা শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক, অন্যথা দৰমহা কৰ্তন। গতিকে শিক্ষা সেতু এপত শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে বাধ্যতামূলকভাৱে এটেণ্ডেঞ্চ দিয়াটো কোৱা হৈছে। যদি তেওঁলোকৰ পূৰ্বৰ ছুটি নোলোৱাকৈ তেওঁলোক যদি অনুপস্থিত থাকে বা তেনেধৰণৰ যদি দেখে, তেওঁলোকৰ ক্ষেত্ৰত দৰমহা কৰ্তন পৰ্যন্ত তেওঁলোকৰ হ'ব। এই বিষয়ে এটা কঠোৰ নিৰ্দেশনা আহিছে, যাতে শিক্ষা সেতু এপত শিক্ষক কৰ্মচাৰী সকলোৱে যাতে 100% এটেণ্ডেঞ্চ তেওঁলোকে দিয়ে। এই বিষয়ত এটা অন্য এটা খবৰলৈ আহিছোঁ। স্থগিতাদেশ প্ৰত্যাহাৰ, নিম্ন উচ্চ মাধ্যমিকৰ 5500 নিযুক্তি প্ৰক্ৰিয়া চলাই নিয়াত ন্যায়ালয়ৰ তেওঁলোকে অনুমতি দিছে। 5550টা LP/UP যি শিক্ষক পদৰ বিজ্ঞাপন হৈছিল, প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যনটো হৈছিল, আৰু দ্বিতীয় পৰ্যায় হোৱাৰ আগতে NIS প্ৰাৰ্থীসকলৰ যি গোচৰ ভিত্তিত ষ্টে দিয়া হৈছিল, আৰু এতিয়া সেই ষ্টেটো ন্যায়ালয়ে শিথিল কৰি দিছে। এতিয়া আৰু দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন হোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহ'ব। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে ন্যায়ালয়ৰ ওচৰত তেওঁলোকে যি আবেদন কৰিছিল, আৰু NIS প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেই সকলোখিনি হোৱাৰ পিছত ন্যায়ালয়ে এতিয়া ষ্টেটো উঠাই দিছে। গতিকে এতিয়া নিম্ন প্ৰাথমিকৰ 5500 পদৰ নিযুক্তিৰ ক্ষেত্ৰত যি পূৰ্বৰ যি বাধা আছিলে সেই নোহোৱা হ'ল। গতিকে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ যি নথি পৰীক্ষাৰ পূৰ্বে ন্যায়ালয়ত জাৰি কৰা স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ হোৱাৰ লগে লগে বৃহৎ সকাহ লাভ কৰিছে শিক্ষা বিভাগে। পূৰ্বে এজনীয়া বিচাৰপীঠে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষাত জাৰি কৰিছিল স্থগিতাদেশ। ৰাজ্য চৰকাৰে দাখিল কৰা এই সম্পৰ্কীয় আপিল আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ স্থগিতাদেশ নিৰ্দেশ খাৰিজ কৰে। 104/2025 নম্বৰৰ লেখ আবেদন ৰায়দান কৰি ন্যায়ালয়ে বৃহৎ সকাহ দিলে শিক্ষা বিভাগক। উল্লেখযোগ্য যে একাংশ প্ৰাৰ্থীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে 5500টা পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত জাৰি কৰিছিল স্থগিতাদেশ। লক্ষণীয়ভাৱে যোৱা 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ কৰিছিল বিভাগে, আৰু একেদৰে 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ন্যায়ালয়ে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ স্থগিতাদেশ জাৰি কৰাৰ পিছত সমগ্ৰ প্ৰক্ৰিয়াটোত জটিলতা আহিছিল, আৰু এতিয়া সেই স্থগিতাদেশ উঠাই লৈছে। গতিকে কৰ্মচাৰীলৈ বাধ্যতামূলক 14 এপ্ৰিলৰ পৰা সলনি হ'ব নিয়ম। এই বিষয়ে আজি কেবিনেটত তেওঁলোকে গম পাইছে যে 1 বহাগৰ পৰা সকলোখিনি নিৰ্দেশনা অসমীয়া আৰু ইংৰাজীত হ'ব, আৰু বৰাক উপত্যকাত বাংলা আৰু বড়োটো থাকিব। এতিয়া আহিছোঁ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত সুখবৰ।
তেওঁলোকে এই মাৰ্চ মাহৰ দৰমহাৰ লগতে তেওঁলোকে ডাঙৰ খবৰ এপ্ৰিল মাহৰ দৰমহাৰ সৈতে তেওঁলোকে 2% যিটো এৰিয়া লাভ কৰিব আৰু ইতিমধ্যে অসম চৰকাৰেও আজি 2% যি মৰগীয়া বানচৰ ঘোষণা কৰিছে আৰু এই মাহত তেওঁলোকে বিহুৰ আগতে পোৱা দৰমহাত তেওঁলোকে 2%টো যোগ কৰি পাব আৰু লগতে বাকি দুমাহৰ তেওঁলোকে এপ্ৰিল আৰু বাকি মে পিছৰ দুমাহত তেওঁলোকে এৰিয়াৰ হিচাপত পাব বাকি যিটো এৰিয়া থাকিব আৰু এইটো দৰমহা আপোনালোকে দৰমহা সম্পৰ্কত যিটো WT মেছেজ 7 এপ্ৰিলৰ পৰা দৰমহাৰ বিলসমূহ গ্ৰহণ কৰিব আৰু এইটো অসম চৰকাৰৰ এখন গেজেট নটিফিকেশ্যন য'ত 15,000 টকালৈকে অসম চৰকাৰৰ কৰ্মচাৰী যিটো প্ৰফেশ্যনেল টেক্সটো শূন্য কৰা হৈছে আৰু 15,000 টকাৰ পৰা 25,000 টকালৈকে 180 টকা কৰা হৈছে আৰু 25,000 টকাৰ পৰা ওপৰখিনিক 208 টকা প্ৰফেশ্যনেল টেক্স ধাৰ্য কৰা হৈছে গতিকে 15,000 টকালৈকে প্ৰফেশ্যনেল টেক্স শূন্য কৰি অসম চৰকাৰে লাখ লাখ কৰ্মচাৰীক সকাহ দিছে অন্য এটা খবৰ অবৈধ নিযুক্তি শিক্ষকসহ 24,000 লোকে হেৰুৱালে চাকৰি পশ্চিমবংগ চৰকাৰে নিযুক্তি প্ৰদান কৰা শিক্ষকসহ প্ৰায় 26,000 লোকৰ চাকৰি বাতিল কৰিলে উচ্চ ন্যায়ালয়ে 3 মাহৰ ভিতৰত এই গোটেই নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ৰ ফালৰ পৰা উল্লেখযোগ্য যে 3 মাৰ্চ 2025 বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ 2016 চনৰ এছএছচিৰ দ্বাৰা নিযুক্তিৰ সমগ্ৰ পেনেল বাতিল কৰিছে আৰু শিক্ষা ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে গোচৰটোৰ ৰায়ত সমগ্ৰ প্ৰক্ৰিয়াটো ৰিগ কৰা বুলি কয় গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত কোনো বিশ্বাসযোগ্যতা নাই বুলি কৈ প্ৰায় 25,752 গৰাকী শিক্ষকৰ চাকৰি তেওঁলোকে খাৰিজ কৰিছে তাৰোপৰি অহা 3 মাহৰ ভিতৰত নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে কয় যে 2016 চনৰ এছএছচিত যদি অন্যান্য চৰকাৰী চাকৰি এৰি স্কুলীয়া চাকৰিত যোগদান কৰাসকলে ইচ্ছা কৰিলে পুৰণি চাকৰিলৈ ঘূৰি আহিব পাৰিব আৰু মানৱীয় কাৰণত কৰ্কট ৰোগত আক্ৰান্ত প্ৰাৰ্থী সোমা দাসৰ চাকৰিকে বহাল থাকিব গতিকে এটা ডাঙৰ খবৰ যিটো অবৈধ নিযুক্তিৰ কথা পশ্চিমবংগত 25,000 অধিক শিক্ষক কৰ্মচাৰী যিটো বহুদিন তেওঁ ন্যায়ালয়ত চলি আছিল অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা ৰায়দান আহিল আৰু শেষত যিটো ভিডিঅ' কনফাৰেন্সত জিলা শিক্ষা বিষয়ক নিৰ্দেশনা আজিৰ পৰা শিক্ষা হেতু এপত উপস্থিতি বাধ্যতামূলক অন্যথা দৰমহা কৰ্তন ক্ষুব্ধ শিক্ষক সমাজৰ অভিযোগ শিক্ষাবৰ্ষৰ আৰম্ভণিতে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব খুজিছে চৰকাৰে শিক্ষা হেতু এপত উপস্থিতি আগতেই ধৰিছে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত সমগ্ৰ শিক্ষাই আজি বিদ্যালয় পৰিদৰ্শকৰ জিলা শিক্ষা বিষয়াৰ সৈতে অনুষ্ঠিত কৰা ভিডিঅ' কনফাৰেন্সত কোৱা হৈছে যে শিক্ষা হেতু এপত উপস্থিতি বাধ্যতামূলক আৰু যদি উপস্থিত নাথাকে তেনেহ'লে কিছু দৰমহা কৰ্তন পৰ্যন্ত হ'ব পাৰে উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা 2025-26 শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে আৰু প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈকে সকলো শিক্ষানুষ্ঠান শিক্ষাৰ্থী আৰু অনাশৈক্ষিক কৰ্মচাৰীৰ উপস্থিতি শিক্ষা হেতু এপটোত দিয়াটো বাধ্যতামূলক কৰিছে সমগ্ৰ শিক্ষাৰ সঞ্চালকে আজি হোৱা ভিডিঅ' কনফাৰেন্সৰ পাছত জিলাত থকা বিদ্যালয় পৰিদৰ্শকসকললৈ মৌখিক বা লিখিত নিৰ্দেশত কাইলৈ শিক্ষা হেতু এপত উপস্থিত দিয়াটো বাধ্যতামূলক কৰা হৈছে পুৱা 9 বজাত এপটোত উপস্থিত নিদিলে শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী আৰু সমল কেন্দ্ৰৰ সমন্বয়কসকল জগৰীয়া হ'ব শিক্ষানুষ্ঠানৰ শ্ৰেণীসমূহ আৰম্ভ হৈছে যদিও নামভৰ্তি প্ৰক্ৰিয়া অন্ত পৰা নাই আনহাতে উচ্চতৰ মাধ্যমিক স্তৰৰ একাদশ শ্ৰেণীৰ পৰীক্ষা আজিও অনিশ্চিত হৈ আছে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা শেষ হৈ এনে অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিব ক'ৰ পৰা গতিকে শিক্ষা হেতুৰ এপত বাধ্যতামূলক উপস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিল ধন্যবাদ